নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল 2025 বৰ্ষৰ 29 মাৰ্চ বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ পৰিছে। সূৰ্যগ্ৰহণৰ সময়ত মহাজাগতিক কিছুমান পৰিঘটনা হয় যাৰ ফলত গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তন হয়। জ্যোতিষ অনুসৰি 2025 বৰ্ষৰ 29 মাৰ্চৰ সূৰ্যগ্ৰহণৰ সময়ত হোৱা মহাজাগতিক পৰিঘটনাৰ ফলত তিনি ৰাশিৰ বাবে বিশেষ ভয়ৰ আশংকা থকাৰ বিপৰীতে 5 ৰাশিৰ জীৱনলৈ অতি সৌভাগ্য আহি কপাল মুকলি হৈছে আৰু বাকী 4 ৰাশিৰ ক্ষেত্ৰত বিশেষ প্ৰভাৱ নপৰে। সূৰ্যগ্ৰহণৰ সময়ত গ্ৰহৰ যি আলোড়ন সৃষ্টি হয়, যি মহাজাগতিক পৰিঘটনা হয়, সেই সময়ত কোনো গ্ৰহৰ ৰাশিসমূহৰ ওপৰত বিশেষ প্ৰভাৱ পৰে আৰু সেই প্ৰভাৱৰ বাবেই সেই ৰাশিসমূহৰ ভাগ্য ঊৰ্ধ্বমুখী হয় বা নিম্নমুখী হয়। এনে সময়ত কোনো ৰাশিৰ বাবে দুৰ্ভাগ্য নামি আহে, তাৰ বিপৰীতে কোনো ৰাশিৰ বাবে অতি সৌভাগ্য নামি আহে আৰু তেওঁলোক শক্তিশালী হয়। 2025 বৰ্ষৰ প্ৰথম সূৰ্যগ্ৰহণৰ সময়ত 5 ৰাশিৰ ক্ষেত্ৰত মংগল, চন্দ্ৰ আৰু শুক্ৰ গ্ৰহৰ বিশেষ প্ৰভাৱ পৰিছে আৰু সেই ৰাশিসমূহৰ জীৱনলৈ গ্ৰহৰ প্ৰভাৱত বিশেষ সুবিধা আহিব আৰু 3 ৰাশিৰ ওপৰত গ্ৰহৰ অশুভ প্ৰভাৱ পৰি বিপদৰ আশংকা কৰা হৈছে। আজিৰ ভিডিঅ'ত আপোনাক জনাম বছৰৰ প্ৰথম সূৰ্যগ্ৰহণৰ সময়ত কোন কোন ৰাশিৰ বাবে সৌভাগ্য আহি কপাল ফুলিব আৰু কোন কোন 3 ৰাশিৰ বাবে বিপদৰ আশংকা অহাৰ সম্ভাৱনা আছে। বাকী 4 ৰাশিৰ বাবে সেই সময়ছোৱাত কেনেধৰণৰ প্ৰতিক্ৰিয়া হ'ব। সেয়েহে আজিৰ ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ, প্ৰতি ৰাশিৰ বাবে অধিক গুৰুত্বপূৰ্ণ হ'ব আজিৰ ভিডিঅ'টো। আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চাই আপোনাৰ ৰাশিৰ কথা জনাৰ উপৰিও বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ 29 মাৰ্চত যি হ'ব, কোন স্থানত সেই সূৰ্যগ্ৰহণ দেখা পাব আৰু কিমান সময়ৰ পৰা কিমান সময়ৰ ভিতৰত সেই সূৰ্যগ্ৰহণ থাকিব, এই কথাসমূহ জানি নিশ্চয় উপকৃত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক 2025 বৰ্ষৰ 29 মাৰ্চত হ'বলগীয়া বছৰৰ প্ৰথম সূৰ্যগ্ৰহণৰ ফলত গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত আপোনাৰ ৰাশিৰ বাবে কেনেধৰণৰ প্ৰভাৱ পৰিব। সূৰ্যগ্ৰহণৰ দৃশ্য কোন কোন দেশৰ পৰা বা কোন কোন ঠাইৰ পৰা দেখা পাব আৰু কোন ঠাইত কেনেধৰণৰ প্ৰভাৱ থাকিব। ৰাশিসমূহৰ কথা কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ, ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় সূৰ্যনাৰায়ণী নমঃ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। 29 মাৰ্চ 2025ত যি সূৰ্যগ্ৰহণ হ'ব, সেই সূৰ্যগ্ৰহণৰ ফলত 4 ঘণ্টা জুৰি সেই সূৰ্যগ্ৰহণ থাকিব। 29 মাৰ্চ শনিবাৰৰ দিনৰ 2:20 পৰা সন্ধিয়া 6:16লৈকে সেই সূৰ্যগ্ৰহণ থাকিব। বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণত ভাৰতত দৃশ্যমান নহয় যদিও গ্ৰহ নক্ষত্ৰৰ মহাজাগতিক প্ৰক্ৰিয়াৰ ফলত ৰাশিসমূহৰ ওপৰত সম্পূৰ্ণ প্ৰভাৱ পৰিব। অসমীয়া দিনপঞ্জী অনুসৰি এই দিনাই আছে অসমীয়া বৰ্ষৰ শেষৰটো অমাৱস্যা। সেয়েহে এই দিনৰ সূৰ্যগ্ৰহণৰ সময়ত গ্ৰহ নক্ষত্ৰৰ মহা সংযোগ ঘটিব আৰু ৰাশিসমূহৰ ওপৰত মহা প্ৰভাৱ পৰিব। বহু বছৰৰ মূৰত ইমান দীঘলীয়া সূৰ্যগ্ৰহণৰ সাক্ষী হ'ব বিশ্ববাসী। এই সূৰ্যগ্ৰহণৰ পাছত 5 ৰাশিৰ ক্ষেত্ৰত ভাগ্যৰ দুৱাৰ মুকলি হ'ব আৰু 3 ৰাশিৰ ব্যক্তিলৈ ঘোৰ অথন্তৰ অহাৰ সম্ভাৱনা আছে। 2025 বৰ্ষৰ প্ৰথম সূৰ্যগ্ৰহণৰ ফলত ভাগ্যশালী হোৱা প্ৰথম ৰাশিটো হৈছে বৃষ ৰাশি। 2025 বৰ্ষৰ 29 মাৰ্চত হোৱা সূৰ্যগ্ৰহণৰ পাছৰ পৰাই এই বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে অতি শুভ হ'ব। যদি আপুনি বহুদিন ধৰি চাকৰিৰ সন্ধানত কষ্ট কৰি আছিল, তেনে 29 মাৰ্চৰ বছৰৰ প্ৰথম সূৰ্যগ্ৰহণৰ পাছৰে পৰা আপুনি চাকৰি পোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। এই দিনটোৰ পৰা আপোনাৰ ভাগ্যত এক বিশেষ পৰিৱৰ্তন আহিব। গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱৰ ফলত আপোনাৰ কুণ্ডলীত গুৰু গ্ৰহৰ শুভ দৃষ্টি পৰিছে, যাৰ ফলত আপোনাৰ জীৱনত যিসমূহ দুখ কষ্ট পাই আছিল সেইসমূহ দূৰ হোৱাৰ দিন আহি পৰিছে। আপুনি যিসমূহ বস্তুৰ বাবে আশা আকাংক্ষা কৰি আছিল সেইসমূহ বস্তু আপোনাৰ সেই আশা পূৰণ কৰাৰ সুযোগ আহিছে। আপুনি সুযোগ পাব। যদি সুযোগ গ্ৰহণ কৰিব পাৰে এই দিনটোৰ পিছৰ পৰা, তেনে আপোনাৰ যি কল্পনা আছিল সেই কল্পনাসমূহ বাস্তৱত পৰিণত হ'ব। এই দিনটোৰ পৰা বৃষ ৰাশিৰ ব্যক্তিসকলে ব্যৱসায় বাণিজ্যত বিশেষ ধৰণে লাভৰ পৰিমাণ পাবলৈ সুযোগ পাব। সাংঘাতিক এটা তেওঁলোকৰ ব্যৱসায় বাণিজ্যত লাভ হ'ব। বৃষ ৰাশিৰ ব্যক্তিৰ ওপৰত এনে শুভ সংযোগ ঘটিবলৈ গৈ আছে
29 মাৰ্চৰ সূৰ্যগ্ৰহণৰ ফলত সেই ৰাশিসমূহৰ যিসকল অবিবাহিত জাতক জাতিকা আছে সেইসকলে বিবাহৰ সুযোগ পাব, কৰ্মৰ সফলতা আহিব, অজস্ৰ ধন সম্পদৰ মালিক হোৱাৰ সুযোগ আহিব। 29 মাৰ্চ শনিবাৰ সূৰ্যগ্ৰহণৰ ফলত ভাগ্যশালী হ'বলৈ গৈ থকা দ্বিতীয় ৰাশিটো হৈছে মিথুন ৰাশি। যদি আপোনাৰ ৰাশি মিথুন, যদি আপোনাৰ বহুদিনৰ পৰা বেমাৰ আজাৰ হৈ আছে, সূৰ্যগ্ৰহণৰ পৰা আপুনি বেমাৰ আজাৰৰ পৰা মুক্তি লাভ কৰাৰ উপায়ৰ সন্ধান পাব। জীৱনলৈ ধন অহাৰ ৰাস্তা মুকলি হ'ব। মানসিক চাপ, দুশ্চিন্তা, হতাশা আদিৰ পৰা সম্পূৰ্ণৰূপে মুক্তি পাব। চাকৰি সংযোগ হৈ এক পৰিৱৰ্তন আহিব পাৰে আপোনাৰ ৰাশিৰ বাবে। হিংসা, শত্ৰুতা আদিৰ পৰা মুক্তি পাব পাৰে। সূৰ্যনাৰায়ণৰ বিশেষ কৃপাৰ ফলত আপোনাৰ শাৰীৰিক, মানসিক, সামাজিক সকলোবোৰ দিশতেই উন্নতি হ'ব। পাৰিবাৰিক অশান্তি দূৰ হৈ পাৰিবাৰিকভাৱে সুখী হ'ব পাৰিব, অৰ্থাৎ আপোনাৰ সংসাৰত সুখ আহিব। যিসকল ব্যক্তি ব্যৱসায় বাণিজ্যৰ লগত জড়িত হৈ আছে মিথুন ৰাশিৰ ব্যক্তি, তেওঁলোকে ব্যৱসায়ত সূৰ্যগ্ৰহণৰ পাছৰ পৰা উন্নতি কৰিব পৰাটো একেবাৰে সুনিশ্চিত হৈ পৰিছে। মিথুন ৰাশিৰ কোনো ব্যক্তিয়ে যদি সা সম্পদ ক্ৰয় কৰাৰ চিন্তা কৰি আছে, তেনে এই দিনটোৰ পৰা আপুনি ক্ৰয় কৰিব পাৰিব। এই দিনটোৰ পাছৰ পৰাহে ক্ৰয় কৰিব, তেতিয়া অধিক লাভজনক হ'ব পাৰিব। মুঠৰ ওপৰত ক'বলৈ গ'লে 29 মাৰ্চৰ সূৰ্যগ্ৰহণৰ পাছৰ পৰা মিথুন ৰাশিৰ ব্যক্তিৰ বাবে সুখৰ দিনৰ আৰম্ভণি হ'ব। 2025 বৰ্ষৰ 29 মাৰ্চৰ শনিবাৰে সূৰ্যগ্ৰহণৰ পৰা ভাগ্যশালী হ'বলৈ গৈ থকা তৃতীয় ৰাশিটো হৈছে সিংহ ৰাশি। আপুনি যদি সিংহ ৰাশিৰ ব্যক্তি, তেনে আপোনাৰ ইচ্ছা পূৰণৰ দিন আহি গৈছে। আপোনাৰ বন্ধ হৈ থকা যিকোনো বেপাৰ বাণিজ্য পুনৰ চলন্ত হ'ব। এই দিনটোৰ পৰা আপোনাৰ ধন অহাৰ পথ মুকলি হ'ব। যদি আপুনি কোনো ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা ধন পোৱাৰ কথা আছিল বা আপোনাৰ যদি ক'ৰবাত ধন টকা পইচা বন্ধ হৈ আছিল, 29 মাৰ্চ শনিবাৰ সূৰ্যগ্ৰহণৰ মহাসংযোগৰ পাছৰ পৰাই সেইসমূহ ধন টকা পইচা আপুনি ঘূৰাই পাব। ব্যৱসায় আৰু চাকৰিত শুভ সংযোগ আহিব, অৰ্থাৎ কোনো উচ্চ প্ৰতিষ্ঠানৰ পৰা আপুনি আমন্ত্ৰণ পাব পাৰে। আপোনাৰ পৰিয়ালৰ পৰা যিকোনো কামতেই সহায় সহযোগিতা পাব। এই সূৰ্যগ্ৰহণৰ ফলত মহাজাগতিক প্ৰক্ৰিয়াৰ যি গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তন হ'ব, সেই গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱ পৰিব আপোনাৰ ওপৰত। আপোনাৰ বাবে ইমানেই ভাল দিন আহিব, আপোনাৰ আত্মীয় কুটুম্বই আপোনাক লৈ গৌৰৱ কৰিব আৰু আপোনাৰ সান্নিধ্য বিচাৰিব তেওঁলোকে। এই শুভ সংযোগৰ ফলত শনি গ্ৰহৰ মহা কৃপা পৰিব আপোনাৰ ওপৰত আৰু আপোনাৰ যিখিনি কাম পৰি আছিল, আপুনি সুযোগ পোৱা নাছিল সেইখিনি কাম কৰিবৰ বাবে, সেইখিনি কাম কৰাৰো সুযোগ আহিব আৰু আপোনাৰ কৰ্ম দেখি পিতৃ মাতৃ সুখী হ'ব। সামাজিকভাৱে আপুনি নিজৰ ক্ষমতা দেখুওৱাৰ সুযোগ আহিব পাৰে। আপুনি নিজৰ ক্ষমতা দেখুৱাব পাৰিব, সামাজিক মান সন্মান লাভ কৰি নিজৰ পৰিচয় দিব পাৰিব সমাজত। বছৰৰ প্ৰথম সূৰ্যগ্ৰহণৰ পৰা গ্ৰহ নক্ষত্ৰৰ শুভ সংযোগৰ ফলত ভাগ্যশালী হ'বলৈ গৈ থকা চতুৰ্থ ৰাশিটো হৈছে কন্যা ৰাশি। ভগৱান সূৰ্যদেৱৰ প্ৰভাৱত গ্ৰহ নক্ষত্ৰৰ সমূহৰ শুভ দৃষ্টি পৰিব কন্যা ৰাশিৰ ওপৰত। আপোনাৰ জীৱনত এক বিশেষ পৰিৱৰ্তন আহিব। এই দিনটোৰ পৰা যি কামেই কৰিব তাতেই আপুনি সফলতা পাব। বিশেষকৈ অৰ্থ সংযোগৰ ক্ষেত্ৰত আপুনি বেছি সফল হ'ব পাৰিব। যদি আপুনি কোনো ধৰণৰ নতুন ব্যৱসায় কৰাৰ কল্পনা কৰি আছে, তেনে সূৰ্যগ্ৰহণৰ পাছত অসমীয়া নতুন বৰ্ষত আৰম্ভ কৰক। ইয়াৰ পৰা আপোনাৰ উন্নতি বেছি হ'ব, আপোনাৰ উন্নতি নিশ্চিত হ'ব। মনে বিচৰা ধৰণৰ চাকৰি বা কাম কাজ লাভ কৰিব পাৰিব এই দিনটোৰ পৰা। আপুনি আপোনাৰ ক্ষেত্ৰত বিদেশ ভ্ৰমণ কৰাৰো সুযোগ আহিব পাৰে। এই দিনটোৰ পৰা আপুনি যিকোনো ক্ষেত্ৰতেই য'তেই হাত নিদিয়ক কিয়, সেই ক্ষেত্ৰত আপুনি কেতিয়াও পিছ পৰি থাকিবলগীয়া নহয়, আপুনি আগুৱাই যাব পাৰিব। আপুনি যদি ৰাজনীতিৰ লগত জড়িত লোক হয়, তেনে আপুনি ৰাজনীতিৰ পথাৰখনত আগতকৈ শক্তিশালী হ'ব পাৰিব এই দিনটোৰ পৰা। গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱ পৰিছে, যাৰ ফলত আপোনাৰ সকলো ফালে জয় নিশ্চিত হৈছে। শত্ৰুৱে আপোনাৰ ওচৰত কোনো পাত্তা নাপাব আৰু সমশত্ৰুৱে আপোনাৰ ওচৰত পৰাজয় স্বীকাৰ কৰিব। সূৰ্যগ্ৰহণৰ পাছত আপোনাৰ যিকোনো সমস্যাই সমাধান হ'ব। মাটি সম্পত্তি ক্ৰয় কৰা বা গাড়ী মটৰ ক্ৰয় কৰাৰ কথা যদি আপুনি ভাবি আছে, তেনে সূৰ্যগ্ৰহণৰ পাছত ক্ৰয় কৰক, তাৰ পৰা সদায় লাভৰ অংশ দেখিবলৈ পাব। এই দিনটোৰ পৰা নৱগ্ৰহৰ সকলো গ্ৰহৰ কৃপা পাই আপুনি বিখ্যাত হোৱাৰ সুযোগ আহিছে। আপুনি যদি সৎকৰ্ম কৰিব পাৰে, তেনে আপোনাৰ উন্নতি হৈ আপুনি সমাজত জিলিকি উঠিবলৈ সক্ষম হ'ব। আনৰ সহায়ত আপুনি পোহৰৰ সন্ধান পাব। আপুনি যদি সেই সন্ধান ল'ব পাৰে, তেনে আপোনাৰ ক্ষেত্ৰত যিসমূহ অসুবিধা আছে সেইসমূহ দূৰ হ'ব। সূৰ্যগ্ৰহণৰ ফলত কন্যা ৰাশিৰ বাবে ইমানেই সুযোগ আহিছে
তেওঁলোকে যদি নিজৰ জ্ঞান আৰু পৰিশ্ৰম সঠিকমতে খটুৱাব পাৰে তেনে খুব কম দিনত নিজৰ স্থিতিত উপনীত হৈ সমাজত প্ৰতিষ্ঠিত হ'ব পাৰিব। এই দিনটোৰ পৰা কৰ্মৰ সফলতা আহি যিকোনো কৰ্মত সফলতা লাভ কৰিব পাৰিব। সূৰ্যগ্ৰহণৰ পাছৰ পৰা শক্তিশালী হ'বলৈ গৈ থকা পঞ্চম ৰাশিটো হৈছে ধনু ৰাশি। 29 মাৰ্চ শনিবাৰে হোৱা সূৰ্যগ্ৰহণৰ পাছৰ পৰা আপোনাৰ জীৱনলৈ এক পোহৰৰ আগমন হ'ব। ধনু ৰাশিৰ ব্যক্তিসকলে দুখ যান্ত্ৰণা বাধা বিঘিনিৰ পৰা কোনো ধৰণৰ অশান্তি নোপোৱাকৈ নিজৰ লক্ষ্যৰ দিশত লক্ষ্যপ্ৰাপ্তি হ'ব পাৰিব। এই বিশেষ দিনটোৰ পৰা আপোনাৰ ৰাশিৰ বাবে নৱগ্ৰহৰ প্ৰায় সংখ্যক গ্ৰহৰ শুভ দৃষ্টি পৰাত আপোনাৰ ৰাশিৰ অৰ্থৰ সংযোগ হৈছে। ভাগ্যৰ পৰিৱৰ্তন আহি নৱ সংযোগৰ আৰম্ভণি হ'ব। কৰ্মৰ সফলতা পাব। ব্যৱসায় বাণিজ্যত উন্নতি হোৱাৰ পূৰ্ণ সুযোগ আহিব। আপোনাৰ দৈনন্দিন জীৱনত যি সমস্যাৰ সন্মুখীন হৈ আছিল, শত্ৰুৰ হিংসা, আকস্মিক বিপদ বিঘিনি, কৰ্মত বাধা, এই সকলোবোৰৰ পৰা আপুনি আঁতৰি থাকিব পাৰিব। এই দিনটোৰ পৰা মংগলৰ শুভ স্থানলৈ অহাত নতুন দিশৰ সংযোগ হৈছে। যদি চাকৰি কৰি আছে পদোন্নতি আহিব পাৰে। যদি চাকৰিৰ বাবে চেষ্টা কৰি আছে তেনে চাকৰিৰ সংযোগ হৈ আশা পূৰণ হ'ব পাৰে। ধন টকা পইচাৰ দিশত হঠাতে সৰহীয়া ধনৰ গৰাকী হ'ব পাৰে। মাটি সম্পত্তিৰ অধিকাৰী হোৱাৰ সুযোগ আহিব। কোনো ধৰণৰ পৈতৃক সম্পত্তিৰ আপুনি মালিক হ'ব পাৰে আৰু সেই সম্পত্তিৰ দ্বাৰা আপোনাৰ লক্ষ্য পূৰণত অলপ সুবিধা হ'ব। ৰোগ ব্যাধিয়ে যি আমনি কৰি থাকে আপোনাক, এই দিনটোৰ পৰা শনিৰ কৃপাত সেইসমূহৰ অশান্তিও আপুনি নোপোৱা হ'ব। আপুনি শনিৰ কৃপাত কৰ্মৰ উন্নতি পাব আৰু আপোনাৰ কৰ্মৰ উন্নতিৰ জৰিয়তে আপুনি নিজৰ লক্ষ্যস্থানত উপনীত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, এই 5 ৰাশিৰ সৌভাগ্য অহাৰ বিপৰীতে 3 ৰাশিৰ ওপৰত নৱগ্ৰহৰ কিছু বেয়া প্ৰভাৱ পৰিব। সেই 3 ৰাশি হৈছে মেষ, কৰ্কট আৰু মীন। এই 3 ৰাশিৰ ব্যক্তিৰ বাবে সূৰ্যগ্ৰহণৰ দিনটোৰ পৰা ধন হানিৰ দিন আহি পৰিছে। ৰোগ ব্যাধি বা বিপদ বিঘিনিৰ ধন অপচয় হোৱাৰ আশংকা আহিছে। 29 মাৰ্চ সূৰ্যগ্ৰহণৰ মহাসংযোগৰ সময়ৰ পৰা এই 3 ৰাশিৰ প্ৰতি শনিৰ কিছু বেলেগ দিশলৈ গতি কৰিছে আৰু শনিৰ বেলেগ দৃষ্টি পৰিছে। তেওঁলোকৰ শত্ৰু বাঢ়িব। কৰ্মত কিছু ক্ষেত্ৰত বাধা বিঘিনি পাব পাৰে। সূৰ্যগ্ৰহণৰ পাছৰ পৰা এই 3 ৰাশিৰ ব্যক্তিয়ে কিছু ক্ষেত্ৰত সাৱধান হৈ কাম কৰিলে নিজৰ বিপদ বিঘিনি কম হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, বাকী 4 ৰাশিৰ ওপৰত বিশেষ গ্ৰহ নক্ষত্ৰৰ শুভ অশুভ প্ৰভাৱ পৰা দেখিবলৈ পোৱা নাই। তথাপিও সূৰ্যগ্ৰহণৰ সময়ত যিসমূহ নীতি নিয়ম মানি চলিব লাগে সেইখিনি যদি তেওঁলোকে মানি চলিব পাৰে তেনে নিজৰ পক্ষে অতি মংগলজনক হ'ব। আশা কৰিছোঁ 12 ৰাশিৰ ক্ষেত্ৰতেই শুভ হওক, সুখ শান্তি হওক। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।